নমস্কাৰ আজি অলপ আগতে কেন্দ্ৰীয় কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু তাত আমাৰ ৰাজ্যখনৰ বাবে এটা সুন্দৰ প্ৰকল্পৰ অনুমোদন জনায় অলপ আগতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই মোক টেলিফোন কৰিছিলে আৰু টেলিফোনত এই সুখবৰটো তেখেতে মোক জানিবলৈ দিয়ে প্ৰকল্পটো হল গুৱাহাটীৰ ৰিং ৰোড অৰ্থাৎ আপোনালোক সকলোৱে জানে যে গুৱাহাটী হল এতিয়া উত্তৰ পূৰ্বৰ গেটৱে নহয় এক কথাত ক'বলৈ গ'লে লাহে লাহে গুৱাহাটী দক্ষিণ পূব এছিয়াৰ গেটৱেলৈকে পৰিৱৰ্তিত হৈ আছে গুৱাহাটীক এটা ৰিং ৰোডৰ অতিকে প্ৰয়োজনীয়তা আছিলে আমি সকলোৱে জানো যে বৰ্তমান আমাৰ নেশ্যনেল হাইৱে বুলি ক'লে আমি খানাপাৰাৰ পৰা জালুকবাৰীলৈকে জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলিৰ পৰা আমি কোকৰাঝাৰ অভিমুখে যাত্ৰা কৰোঁ এতিয়া যেটো গুৱাহাটী ৰিং ৰোড প্ৰকল্প হ'ব ই 55.54 অৰ্থাৎ 55.54 কিলোমিটাৰ হ'ব ই বৰ্তমান যেটো গুৱাহাটী নেশ্যনেল হাইৱে আছে তাৰ পৰা সিধা বাইহাটা চাৰিআলিলৈকে যাব কিন্তু এই বাইহাটা চাৰিআলিলৈকে যোৱা অংশটো ই 6 লেন হ'ব অৰ্থাৎ 6 লেন যুক্ত হ'ব যাতে ট্ৰেফিক কোকৰাঝাৰলৈকেও যাব পাৰে মঙ্গলদৈ ফাললৈকেও যাব পাৰে যেতিয়া আমি বাইহাটা চাৰিআলি গৈ পাম বাইহাটা চাৰিআলিৰ পৰা ই পুনে কুৰুৱালৈকে যাব কুৰুৱা আৰু নাৰেংগী চন্দ্ৰপুৰৰ মাজত এখন নতুন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব তাৰ পিছত ই আকৌ সোণাপুৰলৈকে আহিব সোণাপুৰৰ পৰা আকৌ 6 লেন এটা ৰাস্তা বৰ্তমানৰ ৰাস্তাটোৰ ওপৰতে 6 লেন যুক্ত এটা পথ হ'ব হি খানাপাৰাত লগ লাগিব অৰ্থাৎ যদি মই সহজ ভাষাত বুজাই দিওঁ বৰ্তমান খানাপাৰাৰ পৰা আমি জালুকবাৰী যাম ই 6 লেন যুক্ত ইতিমধ্যে হৈছে জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলিলৈকেও ই এতিয়া 6 লেন যুক্ত হ'ব বাইহাটা চাৰিআলিৰ পৰা আমি পুনে কুৰুৱালৈকে যাম আমি সিপাজাৰ গৈ নাপাওঁ আমি কুৰুৱা গৈ পাম মান্দাকাটাৰ মাজেৰে আমি কুৰুৱা গৈ পাম কুৰুৱা আৰু চন্দ্ৰপুৰৰ মাজত এখন দলং হ'ব তাক আমি নাৰেংগী কুৰুৱা দলং বুলি কওঁ ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং হ'ব আৰু এই দলংখন 3 কিলোমিটাৰৰ দলং হ'ব আৰু এই গোটেই ৰাস্তাটোত কেইবাটাও জাগাত ফ্লাইঅভাৰ থাকিব ৰোড অভাৰব্ৰিজ থাকিব সোণাপুৰত গৈ ৰাস্তাটো ওলাবগৈ সোণাপুৰৰ পৰা ই খানাপাৰা পৰ্যন্ত আকৌ 6 লেন যুক্ত হ'ব অৰ্থাৎ গুৱাহাটীৰ পৰা উজনি অসমলৈকে যোৱা যাত্ৰীসকলেও 6 লেন যুক্ত পথেৰে সোণাপুৰলৈকে যাব পাৰিব মঙ্গলদৈৰ পৰা গুৱাহাটীলৈকে নহাকৈ সোণাপুৰৰ পৰা পুনে উজনিলৈ যাব পাৰিব গুৱাহাটীলৈ আহিব পাৰিব আৰু বাইহাটা চাৰিআলিৰ পৰা কোনোবা মানুহৰ যদি গুৱাহাটীত কাম নাথাকে বিমানবন্দৰলৈকে যাব খোজে বা মঙ্গলদৈৰ পৰা বিমানবন্দৰলৈকে আহিব খোজে তেওঁলোকে পুনে নাৰেংগী কুৰুৱা দলংখনেদি নেশ্যনেল হাইৱেত উঠি বিমানবন্দৰলৈ গুচি যাব পাৰিব এই গোটেই প্ৰকল্পটোত 6,797 কোটি টকা খৰচ হ'ব আৰু এই প্ৰকল্পটোৰ 1,000 কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিব 5,729 কোটি টকা কেন্দ্ৰীয় চৰকাৰে বহন কৰিব অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছতে 3-4 মাহ হোৱাই নাই অসমলৈকে 5,729 কোটি টকাৰ বিশাল উপহাৰ গুৱাহাটীবাসী অসমবাসী মঙ্গলদৈবাসী
সোণাপুৰ জাগিৰোডবাসী আৰু সমগ্ৰ ৰাজ্যবাসীক মই অভিনন্দন জনাইছো। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ পিছত আজি দ্বিতীয় এক সৰ্ববৃহৎ প্ৰাপ্তি। এতিয়া মই আগ্ৰহেৰে বাট চাইছো আৰু দুটা প্ৰকল্পলৈ। কাজিৰঙাৰ ওপৰত ৩২ কিলোমিটাৰ এলিভেটেড কৰিডৰ আৰু গোলাঘাট আৰু গহপুৰৰ মাজত এটা সুৰংগৰে গাড়ী অহা যোৱা কৰিব পৰা ব্যৱস্থা। অৰ্থাৎ এই গোটেইকেইটা প্ৰকল্প ২০২৬ চনৰ আগতে ভাৰত চৰকাৰৰ পৰা অনুমোদন কৰাৰ বাবে মই নিৰন্তৰ প্ৰচেষ্টা কৰি আছো। আজি এটা সৰ্ববৃহৎ প্ৰাপ্তি হ'ল আৰু অহা দিনবোৰত আন দুটাও প্ৰাপ্তি মই অসমবাসীৰ বাবে আনিব পাৰিম। সেইখিনি বিশ্বাসেৰে সৈতে কাম কৰি গৈ আছো। আপোনালোকে আশীৰ্বাদ শুভকামনা জনাই থাকিব যাতে কাম কৰি কৰি মই আগবাঢ়ি গৈ থাকিব পাৰোঁ। সমালোচনা আলোচনা এইবিলাকলৈকে চালে এতিয়া সময় নহয়। আমি নতুন অসম নিৰ্মাণ কৰিব লাগিব। ৰাজ্যত ৩ কোটি গছ পুলি ৰোপণেৰে আমি অমৃত বৃক্ষ আন্দোলন ১ তাৰিখৰ পৰা আৰম্ভ কৰিছো। এডাল গছ পুলি মোৰ মাৰ নামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত এইবাৰ আমি অমৃত বৃক্ষ আন্দোলনৰ থিম লৈছো যে আমি এডাল গছ পুলি মাৰ নামত ৰোপণ কৰিম।